প্ৰত্যেক ঘৰতে চাগে এনেকুৱা নহয়নে যেতিয়া ঘৰখনৰ মাইকী মানুহজনী ক'ৰবাত দিনটোৰ কাৰণে ওলাই যাব লাগে ঘৰখনৰ গোটেই কাম কৰিব লাগে আৰু ঘৰত যোন থাকে তেওঁৰ কাৰণে সময়মতে যাতে খাব পাৰে বনাব লাগে ছাগলী গৰু হাঁহ মুৰ্গী সময়মতে আনিব লাগিব যাব লাগিব চাব লাগিব বস্তুবোৰ বুজাই ক'ব লাগিব নমস্কাৰ লক্ষীমণি ব্লগ চেনেলত অন্য এটা ভিডিঅ'লৈ সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আশা ৰাখিছোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল মোৰ গম পাইছে নে মোৰ মাতটো কিমান ভাঙি আছে ৰাগ নাচিছিলোঁ জানানে ৰাগ নাচাৰ পৰা মাতটো বহি গ'লগৈ আৰু ইমান মেডিচিন খাইছোঁ ভালে পোৱা নাই যদি কিবা সোনকালে ভাল হোৱা মেডিচিন আছে ক'বচোন কমেণ্টত আৰু উঠিয়ে কি মই জল্দি মুৰ্গীজনী ইমান উমনি বিচাৰি আছিলে মুৰ্গীজনীক উমনিখিনি দি লৈছোঁ দিয়াৰ পিছত ঘৰৰ কামখিনি জল্দি কৰিছোঁ মানে যিহেতু মই আজি এফালে যাম মনটো মানে বহুত ভাল লাগিছে তাতে আকৌ আজি কেকৰ অৰ্ডাৰ এটা আছিলে আজি যিহেতু এফালে যাম সেইকাৰণে মই কালি ৰাতিয়ে খোৱাৰ আগত খালি কেকটো বনাই ফ্ৰিজত থৈ দিলোঁ আৰু এতিয়া ৰাতিপুৱা গা পা ধুই কামখিনি কৰি পটাপট ক্ৰীম লগাই মানে কেকটো বনাই ধুনীয়াকৈ ফ্ৰিজত থৈছোঁ কাৰণ 3টা বজাত মানে নিবলৈ আহিব যিহেতু ডাঙৰ মাইনা মোৰ লগত নাযায় তাই ঘৰত থাকিব তাই ধুনীয়াকৈ পেকিং কৰি পেলাই কাষ্টমাৰজন অহাৰ লগে লগে ডেলিভাৰ্ড কৰি দিব পাৰিব গোটেইখিনি যোগাৰ কৰি ফ্ৰিজত থৈ মই কাপোৰ পানী পিন্ধি পেলাই মানে ওলাইছোঁ আৰু বহুত দিনে আজি সপোন এটা পূৰণ হ'ব মানে আমাৰ যিমান ফেমিলি আছে যিমান আমাৰ পৰিয়াল গোটেই পৰিয়ালটো আজি লগ হ'ম তাৰ কাৰণে ওলাই আছোঁ তাৰ বাবে ওলাইছোঁ মানে খানা প্লাছ পিকনিক প্লাছ চবৰ লগত মানে একগোট হৈ কথা পাতিম আৰু চিনাকি হ'ম সেইটোৱে কিমান পৰিয়ালক আমি চিনিয়ে নাপাওঁ যে তাৰ কাৰণে ওলাই আছোঁ এতিয়া মোক কেনেকুৱা লাগিছে জনাই দিয়ক নতুন কাপোৰ আৰু যেতিয়া ওলাই হৈ গ'ল ড্ৰাইভাৰ দাদাজনক যিহেতু মাতিছোঁ কাৰণ আমি গাড়ীখন মই চলাব নাজানো মানুহজন নাই আৰু দাদাজনে আহিলে অহাৰ পিছত আমি ইয়াত যাব ওলাইছোঁ মোৰ লগত আছে মোৰ মাহী 3 নম্বৰ মাহী আৰু 5 নম্বৰ মাহী দুইজনীয়ে পিছত বহি আছে আৰু গৈ পাইছোঁ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে এয়া চাওকচোন মামা দুজন আৰু চবেই আইতাজনী চবেই মানে আৰু শ্ৰদ্ধাঞ্জলি আমাৰ উপৰি পুৰুষ কাকা আইতা আজু ককা সকলোকে সেৱা কৰি আছে আৰু অনুষ্ঠান আৰম্ভ হৈয়ে আছে আমি যোৱা অকণমান দেৰি হ'ল আৰু যোৱাৰ পাছত এয়া চাওকচোন ইমান সুন্দৰ এটা পৰিৱেশ একদম সোমাই যোৱাৰ লগে লগে চিনি পোৱা নোপোৱা সকলো মানুহৰ মুখবিলাক চাইছোঁ আৰু গৈছোঁহে এয়া চাহৰ ৰেডি কৰিছে চাওকচোন সকলোৱে যোনে যি পাৰে বনাই আনিছে কোনোবাই পিঠা বনাই আনিছে কোনোবাই মানে বিহুৰ বতৰ যিহেতু তিলৰ পিঠা লাডু ভাপৰ পিঠা চব বনাইছে চবতছে মোৰ খাই ভাল লাগিছে কলপাতত বনোৱা পিঠাটো মোৰ মাহী এজনীয়ে বনাইছে ইমান ভাল লাগিছে বাকী পিঠা মই একো খোৱা নাই খালি কলপাতত দিয়া যিটো পিঠা আছে সেইটো মই 3টামান খাই দিছোঁ মানে ইমানেই ভাল লাগিছে মাহী বহুত ধন্যবাদ ইমান ধুনীয়া এটা মোক পিঠা খোৱাৰ বাবে আৰু চাওকচোন এই পৰিৱেশটো একদম যেন কোনোবা ইমান ধুনীয়াকৈ ভাষণ দি আছে আমি চব ছাত্ৰবিলাকে শুনি আছোঁ ইমান এটা ভাল লাগিছে এয়া মোৰ আইতা এয়া মোৰ ভাইটিয়ে সেৱা কৰিছে মানে গামোচা দি তেওঁক আদৰিছে আৰু এটা পৰিয়াল আহি পেলাই সকলোৰে আগত নিজৰ চিনা পৰিচয় দিছে আৰু আমি চকীত বহি ধুনীয়াকৈ চাই আছোঁ ইমান ভাল লাগিছে নহয় আৰু এয়া শুনকচোন মই যদি কথা কৈ থাকোঁ তেওঁলোকৰ কথাখিনি আপোনালোকে নুশুনিবই সৰুতে অলপ বেঙা টাইপৰ থকাৰ কাৰণেই বেঙী বুলি গাঁৱৰ পৰিয়ালে মাতিছিলে সেয়ে মই বেঙী সৰু সন্তান আৰু আপোনালোকক পাই আজি আমাৰ পশ্চিম জনা গাঁৱৰ শইকীয়া পৰিয়াল কেন্দ্ৰ কৰি আমাৰ আজি ফটো গোটেই অসম ভিত্তিকে ক'ব পাৰিব লাগিব চাগে আজি আমাৰ যি প্ৰীতি সন্মিলন হৈছে শইকীয়া পৰিয়ালৰ পিকু দাস আৰু তেখেতৰ কলি দাস তেখেতৰ ছোৱালী হ'ল মুনু দাস ডাঙৰ ছোৱালীজনী অহা এইফালে আমাৰ ভাগিন ইয়াৰ নাম কুলসিং দাস তাৰপিছত এফালে চিনাকি পৰ্ব হৈ থকাৰ পিছত মই আহি চালোহি কিয়নো মোৰ মামাকেইজনে ইমান ধুনীয়াকৈ খানা বনাই আছে মই যোৱাৰ লগে লগে অকণমান টেষ্ট কৰিব দিছে নিমখ হৈছেনে চা মানে অলৰেডি হৈয়ে গ'ল নিমখো হৈ গ'ল এনেই আৰু মোক খাব দিছে কিমান ভাল লাগিছে গোটেইকেইজন মোৰ মামা হয় দেই
মামাকেইজনী ইমান ধুনীয়াকৈ ছাগলী মাংস ব্ৰইলাৰ মাংস দালি মাটি দালি মগুৰ দালি মাছৰ পেটু মাছ দালি ভাজি মানে গোটেইবিলাক বস্তু বনাইছে মোৰ অকল নিজৰ পৰিয়াল নহয় আমাৰ গোটেই শইকীয়া পৰিয়ালৰ ফালৰ পৰা আগভাগ লোৱা কেইজনলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ এয়া মোৰ মা পৰিয়াল এয়া মোৰ আইতা বহি আছে লগতে আমাৰ বাই ভনী কাষত ৰৈ আছে আৰু মোৰ মামাই চিনাকি দি আছে শুনকচোন মা নাম হ'ল বকুলি শইকীয়া এয়া মা আছে আমাৰ বাই ভনী ছজনী ডাঙৰজনী জ্যোৎস্না তাই আহিব নোৱাৰিলে তাই ল'ৰাটো আহিছে এইটো দুই নম্বৰ গৰাকী হ'ল ঝৰ্ণা দাস এয়া বাইদেউ আৰু বাইদেউৰ ল'ৰা হ'ল এয়া আমাৰ যতীন দাস এয়া বোৱাৰী এয়া ল'ৰা তাৰপিছত আমাৰ বিজয়া বিজয়া বাইদেউ সেইটো ল'ৰা ই পুলিচত কৰে ছোৱালীজনীয়ে সিদিনাখন চাকৰি পালে তাই ট্ৰেইনিঙত আছে কাৰণে আহিব নোৱাৰিলে পৰিয়ালটো ডাঙৰলৈ থাকিয়ে গ'ল ঝৰ্ণাৰ জীয়াই চবতে আগভাগ পোৱা ফেচবুক খুলিলে দেখা পোৱা ছোৱালীজনী লখিমণি দাস আচলজনী তাইৰ তলতে আমাৰ এজনী সৰুজনী লখিমণি জোঁৱাইক আমাৰ এই নাৰায়ণ দাস তেখেতৰ জোঁৱাইক নাহিলা বাকীখিনি বোলে তাই আগবঢ়া তাইকে আগবাঢ়ি দেৰি নকৰিবা জলদি জলদি কৈ যা যিখিনি চিনাকি হৈ যিখিনি হৈ গ'ল নালাগে ক'ব যা যা বাকী আছে কৈ যোৱা তাইক নাচিবলৈ দিম তাইক নাচিবলৈ দিম মানুহজনী মই চিনাকি কৰাই দিলোঁ মাহী হয় ছোৱালী 4 নম্বৰ ছোৱালী ইঞ্জিনিয়াৰ কৰে বজেন ইঞ্জিনিয়াৰ আৰু এফালে সৰুটো ছোৱালীজনী আহিব নোৱাৰিলে সৰু বাচ্চা এটা হোৱাৰ বাবে আহিব নোৱাৰিলে 5 নম্বৰ ছোৱালী আহিব নোৱাৰিলে কঠীয়াতলিত ভণ্টি আৰু এফালে আমাৰ বিজয়া এতিয়া মানে পৰিয়াল বাঢ়ি বাঢ়ি গ'লে বেলেগে পাৰ্টি দিব লাগিব লগতে আৰু চুৰি আমাৰ মানে মোৰ মোৰ ডাঙৰ ল'ৰা এজন মোৰ সৰু ল'ৰা হৈ গ'ল আপোনাক ধন্যবাদ আপোনাক আসন গ্ৰহণ কৰক আমাৰ আইমণি ঠিকে এইটো আইমণি জীয়েক আপোনালোকে আসন গ্ৰহণ কৰক ৰহা আহিলে আমাৰ চিনাকি পৰ্ব চিনাকি পৰ্বটো লাহে লাহে শেষ হৈ আহিছে আৰু আমিখিনি বাহিৰত ওলাই আহিছোঁ অলপমান ফটো ভিডিঅ' উঠিম সকলো পৰিয়ালৰ লগত ফটো উঠিম বুলি এয়া মোৰ মামীয়ে হাঁহি আছে দেই মই হাঁহা নাই মই কৈছোঁ কিয় ক'ব লগা হৈছে আমাৰ দুইজনী হাঁহি একে আৰু এই হাঁহিৰ কাৰণে আমি চবৰ পৰা গালি খাওঁ আৰু ইয়াত দুটামান ভিডিঅ' বনাই লৈছোঁ ইমান ধুনীয়া এটা প্লেচ ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত ভিডিঅ' এটা বনাবলৈ মন যাবই দিয়কচোন কিয়নো মই ভিডিঅ' বনাই ভাল পাওঁ ফটো উঠি ভাল পাওঁ যিহেতু আৰু এইফালে খোৱা বোৱা যোগাৰ কৰি দিছে আৰু তেওঁলোকে খাই আছে এয়া চাওক এয়া মোৰ মাহী ল'ৰা আৰু মানে বহুত চিনাকি অচিনাকি সকলো আছে আৰু ইয়াত এখন টেবুলত যিমানখিনি বহিছে এই মানুহখিনিক মই চিনি নাপাওঁ কিন্তু তাতে গৈ গম পাইছোঁ ইয়াত আমাৰ পৰিয়ালৰ বুলি তাত চিনাকি হৈছোঁ আৰু ড্ৰাইভাৰ দাদাই মোক কৈ আছে মোক মাংস লাগে ইমান ভাল লাগিছে নহয় মানে কি কওঁ ইমান ভাল লাগিছে আৰু মানে বহুত মিছ কৰিছোঁ দিনটো মই বহুত মিছ কৰিছোঁ সঁচাকৈ বহুত মিছ কৰিছোঁ এইফালে এয়া মোৰ আইতা খাই আছে সকলোৱে মানে এটা এটা বেজ খাইছে সকলোৱে মানে হাতে পাতে লাগিছে আৰু নিজৰ বুলি বনাইছে নিজৰ বুলি কৰিছে কাম কাৰোলৈ কোনেও বাট চাই থকা নাই কোনোবাই দিব খাম বুলি ৰৈ থকা নাই আৰু এইফালে চাওকচোন বা ল'ৰাটোৱে ইমান ধুনীয়া গান গাই আছে আৰু এই মাহীজনীও গান গাই আছিলে মই গানকেইটা এতিয়া মিউট কৰি দিব লগা হৈছে কাৰণ গানকেইটা দিলে কপিৰাইট লাগি যাব মোৰ ভিডিঅ'টোত
আৰু ভিডিঅ'টোত কপিৰাইট লাগিলে ভিডিঅ'টো ডিলিট কৰিব লাগিব গতিকে মই গানটো বন্ধ কৰি দিছোঁ আৰু সকলো হোৱাৰ পিছত আমি খাব লৈছোঁ মানে মোৰ মামাকেইজনৰ লগত মই মামী এজনী বহি আছে মামীজনীও খোৱা নাই আৰু ময়ো খোৱা নাই আৰু আমি মামাৰ লগত একেলগে খাব লৈছোঁ আৰু মোৰ মাতটো ইমানে ভাগিছে নহয় মই কথাকেইটাই ক'ব পৰা নাই জানেনে সঁচাকৈ কৈছোঁ কোনোবাই যদি কিবা জানে মোক মেডিচিন দিবচোন যাতে সোনকালে মোৰ মাতটো ভাল হৈ যায় আজি এমাহে হ'ল ভালেই হোৱা নাই আৰু অলপমান ফটো উঠি লৈছোঁ আৰু যিমান পৰিয়াল আছে চব পৰিয়ালৰ লগত এখন মই ফটো উঠিছোঁ তাৰে কিছুমানৰ লগত উঠিব নাপালোঁ বহুত দুখ লাগিছে তেওঁলোকৰ ভিডিঅ'বিলাক মোৰ মোবাইলত মই সাঁচি থৈছোঁ কিন্তু এয়া চবৰ লগত মই অলপ মানে এখন ফটো ভিডিঅ' উঠি থৈ দিছোঁ কেপচাৰ কৰি স্মৃতি হিচাপে আৰু কি জানেনে এনেদৰে পৰিয়াল মিলন হ'ব লাগে আজি আমি তাতে যে অনুষ্ঠানত যিবিলাক লগ পাইছোঁ আমাৰ পৰিয়ালৰ হৈছে মই আধা সংখ্যক মানুহক মই চিনি নাপাওঁ জানেনে বহুতক ছ'চিয়েল মিডিয়াত লগ পাওঁ বহুতক মানে চিনি পাওঁ ক'ৰবাত দেখিছোঁ বিয়া সকামত কিন্তু এয়া যে আমাৰ পৰিয়াল মই সেইটো নাজানো তাতে গৈ গম পাইছোঁ আমাৰ ইয়াৰ পৰিয়াল ইমান ভাল লাগিছে নহয় কিছুমান মানুহক যে মই জন্ম হোৱাৰ পৰাই দেখা নাই সেই মানুহক দেখিছোঁ সঁচাকৈ মই বহুত ভাল লাগিছে চিনাকি মানুহ হৈছে যিহেতু পৰিয়ালৰ বুলি গম পাই আৰু বেছি ভাল লাগিছে এনেকৈ আমাৰ পৰিয়ালটো যেনেকৈ লগ হৈছে নহয় তেনেকৈ সকলো পৰিয়াল লগ হ'ব লাগে কিয় জানেনে আজিকালি ব্যস্ততা ইমান বাঢ়ি গৈছে নহয় নিজৰ ব্যস্ততাপূৰ্ণ জীৱনটো মানে কৈছোঁ নহয় কি বুলি ক'ম আৰু বহুতে মানে জটিল হৈ গৈছেগৈ সময়টোৱে বেয়া হৈ গৈছেগৈ আজিকালি দিনবোৰ বেয়া হৈ গৈছেগৈ কোনো কাৰো ওচৰত সময় দিব নোৱাৰা হৈ গৈছে কাৰণ স্কুল কলেজ অফিচ সেইবোৰত লাগি থাকোঁতে দিনটো পাৰ হৈ যায় আজি যাম কালি যাম বুলি সময় নহয় গাঁৱৰ মানুহ চহৰত যাব নোৱাৰে চহৰৰ মানুহ গাঁৱত আহিব নোৱাৰে সেইকাৰণে খন্তেক সময়ৰ কাৰণে এনেকৈ এটা অনুষ্ঠান কৰিব লাগে সকলোৰ মাজত যিটো সংযোগ সীমা নাইকিয়া হৈ গৈছে সংযোগ বিচ্ছিন্ন হৈ গৈছেগৈ সেই সংযোগটো যাতে আকৌ লাগি থাকে সকলো মানুহ যে চিনা পৰিচয় হয় ইয়াই যেন মোৰ পৰিয়াল বুলি জানে ক'ৰবাত বাটে পথে দেখিলে মাতটো দিয়ে বা সেইখন গাঁৱলৈ গ'লে এখন গাঁৱত যে মোৰ পৰিয়ালৰ মানুহ ঘৰ আছে বুলি এগিলাচ পানী খাই আহিব পাৰে নহয় জানো গতিকে এনেদৰে সকলোবোৰ পৰিয়াল মাজে মাজে অকণমান সময় উলিয়াই এনেদৰে লগ হ'ব লাগে সন্মিলন হ'ব লাগে এনেকুৱা এতিয়া যেনেকৈ আমাৰ শইকীয়া ফেমিলিটো গেট টুগেডাৰ হৈছে প্ৰতিটো ফেমিলি এনেদৰে গেট টুগেডাৰ হ'ব লাগে সকলো লগত মানে মিলি থাকিব লাগে চিনাকি হ'ব লাগে চিনা পৰিচয় হ'ব লাগে মৰম ৰাখিব লাগে নহয়নে আৰু চিনা পৰিচয় হ'লে কথা বতৰা পাতিলে এনেও মৰম এটা লাগিয়ে যায় আৰু সকলোকে আকৌ এবাৰ অশেষ ধন্যবাদ আৰু ভিডিঅ'টো সকলোৱে চোৱাৰ বাবে তাৰ বাবে বহুত ধন্যবাদ সদৌ শেষত ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা জনাইছোঁ সকলোকে ভালে ৰাখক সকলো ভালে থাকক নিৰোগী হৈ থাকক সুস্থ সবল হৈ থাকক আৰু এনেদৰে যাতে আমি প্ৰতি বছৰে এনেদৰে দেখা পাওঁ তাৰ বাবেও আশা ৰাখিছোঁ যেনেকৈ এতিয়া আমাৰ প্ৰথম বাৰ্ষিক সন্মিলন হৈছে তেনেকৈ দ্বিতীয় হওক তৃতীয় হওক চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম নৱম দশম এনেদৰে যেন হৈ গৈ থাকক আমি মৰি যোৱাৰ পাছতো যাতে হৈ থাকক ল'ৰা ছোৱালীবিলাকে পাতি থাকক সেইটোৱে মই আশা কৰিছোঁ মানে এনেদৰে চিনা পৰিচয়টো থাকক মৰমৰ এনাজৰীডাল সদায় আমাৰ পৰিয়ালৰ প্ৰত্যেকটো সদস্যৰ মাজত বান্ধ খাই থাকে তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা আৰু আশাও ৰাখিছোঁ আৰু ইমান দেৰিলৈকে আপোনালোকে মোৰ ভিডিঅ'টো চাই থকাৰ বাবে আকৌ এবাৰ বহুত ধন্যবাদ জনাইছোঁ আৰু কিবা যদি মই নক'বলগীয়া কথা ক'লোঁ কিবা ক'বলগীয়া কথাটোও নক'লোঁ আৰু কাৰোবাৰ পিকচাৰটো মই এড কৰিব পাহৰিছোঁ বা এড কৰা নাই তেতিয়াহ'লে ক্ষমা কৰি দিব কিয়নো মই যিমানখিনি ফটো উঠাইছোঁ মোৰ মোবাইলত সকলো ফটোবিলাক এড কৰি দিছোঁ আজিলৈ ইমানে আকৌ লগ